নমস্কাৰ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলো। আজি পুনৰ জীৱনত শিকা সৰু এটা অভিজ্ঞতা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিব লৈছো। প্ৰত্যেকজন ব্যক্তিয়ে এই পৃথিৱীত জীয়াই থকাৰ সময়ত একোটা পৰিয়ালক লৈ জীয়াই আছে আৰু পৰিয়ালত জীয়াই থাকি বহুত বেছি ভাল লাগে যেতিয়া নেকি পৰিয়ালত শান্তি থাকে। আৰু যদি পৰিয়ালত শান্তিটো নথকা হয় তেন্তে সেই পৰিয়ালত জীয়াই থকাটো বহুত বেছি কঠিন হৈ পৰে। আৰু পৰিয়ালত শান্তি নথকা হয় যেতিয়া নেকি সেই পৰিয়ালত থকা সদস্যবিলাকে ইজনে আনজনৰ আবেগ মনোভাৱবিলাক বুজিবলৈ চেষ্টা নকৰে, তেতিয়াই এখন ঘৰ অশান্তি পৰিণত হয়। গতিকে মই ভাবোঁ এখন ঘৰত থকা প্ৰত্যেকজন সদস্যই মাজে সময় নিজৰ ব্যক্তিত্বক মাজে সময় পৰীক্ষা কৰি থকা উচিত। কাৰণ কেতিয়াবা জানি বা অজানিতে আমাৰ কথা, কাম, চিন্তা আৰু ব্যৱহাৰেৰে আমি পৰিয়ালত থকা অন্য সদস্যবিলাকক আঘাত দি পাওঁ আৰু সেই আঘাতে পৰিয়ালবিলাক অশান্তিত সৃষ্টি কৰি দিয়ে। আৰু সেই অশান্তিয়ে কেতিয়াবা পৰিয়ালবিলাকক একেবাৰে বেয়ালৈ লৈ যায় আৰু পৰিয়ালবিলাক নষ্ট হ'বলৈ ধৰে। গতিকে নিজৰ পৰিয়ালটো সদায় সুন্দৰ কৰি যদি ৰাখিব বিচাৰে, নিজৰ পৰিয়ালত যদি সদায় শান্তি কৰি ৰাখিব বিচাৰে, তেন্তে মাজে সময় নিজৰ ব্যক্তিত্বক চেক কৰা উচিত। আমাৰ কথা, কাম আৰু ব্যৱহাৰে আৰু চিন্তাধাৰাই যাতে অন্য সদস্যবিলাকক আঘাত নিদিয়ে, সেই কথাত প্ৰত্যেকজন সদস্যই মন কৰা উচিত। আৰু এখন ঘৰত পিতৃ মাতৃ থাকে, ল'ৰা ছোৱালী থাকে আৰু ককায়েক, ভায়েক, ভনীয়েক, খুৰা খুৰী এনেকৈ বিভিন্ন ধৰণৰ সদস্য লগ লাগি এটা পৰিয়াল গঠিত হয়। গতিকে আমি সদায় ইজনে আনজনৰ আবেগ মনোভাৱবিলাক বুজিবলৈ চেষ্টা কৰা উচিত, ইজনে আনজনক সন্মান কৰি চলা উচিত। উদাহৰণস্বৰূপে ঘৰখন কেতিয়া অশান্তি হয়, যেতিয়া নেকি ল'ৰা ছোৱালীয়ে বা পিতৃ মাতৃয়ে কিছুমান এনেকুৱা কাম কৰি পায়, যেনেকৈ ক'ৰবালৈ ওলাই গ'লে ল'ৰা ছোৱালীবিলাকে কিমান টাইমত ঘৰলৈ আহি সোমাব লাগে সেই কথা পাহৰি যায় আৰু পিতৃ মাতৃয়ে ৰৈ থাকে যে ল'ৰা বা ছোৱালীজনী কেতিয়া আহিব বুলি। আৰু ল'ৰা বা ছোৱালীজনীয়ে বাহিৰত ওলাই গৈছে, ভালে আছে নে নাই চিন্তা কৰি থাকে আৰু সেই চিন্তাই কেতিয়াবা ঘৰখনত অশান্তিৰ সৃষ্টি কৰি দিয়ে। আকৌ কেতিয়াবা আকৌ পিতৃ মাতৃয়েও সেইখিনি ভুল কৰি পায়। কেতিয়াবা পিতৃয়ে বাহিৰলৈ ওলাই গ'লে ঘৰখনলৈ কেতিয়া উভতি আহিব লাগে সেই কথা পাহৰি যায়। কেতিয়াবা আকৌ মাতৃসকলেও তেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে পাহৰি যায় ঘৰত যে নিজৰ মানুহজন, নিজৰ ল'ৰা ছোৱালী, নিজৰ শাহু মা, শহুৰ দেউতাই ৰৈ আছে, সেই কথা পাহৰি যায় আৰু তেতিয়াই ঘৰখনত অশান্তিৰ সৃষ্টি হয়। এইবোৰ কথা এনে শুনিবলৈ সৰু যেন বা সামান্য যেন লাগে, কিন্তু এনেকুৱা সৰু সৰু আমাৰ কামবিলাকে এখন ঘৰত অশান্তিৰ সৃষ্টি কৰে। গতিকে সদায় আমাৰ কথা, কাম আৰু ব্যৱহাৰে যাতে কাৰোবাক আঘাত নিদিয়ে সেই কথালৈ মন কৰিব লাগে। আৰু নিজৰ ঘৰখন যদি সদায় শান্তি কৰি ৰাখিব বিচাৰে, তেন্তে মাজে সময় এখন ঘৰত থকা প্ৰত্যেকজন সদস্যই নিজৰ ব্যক্তিত্বক অকণমান পৰীক্ষা কৰি থকা উচিত। যেতিয়াই নেকি ঘৰখনত অশান্তি হয় তেতিয়াই পৰীক্ষা কৰি চাব, তেতিয়াই গম পাই যাব এইটো কাৰণে ঘৰখন অশান্তি হৈছে বা সেইটো কাৰণে ঘৰখন অশান্তি হৈছে বুলি আপোনালোকে গম পাই যাব। এয়া সৰু অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ, বাই।